এইটো গৌৰৱ গগৈৰ নিজা কথা। এইটো কাৰণ কিয় আমি টেনশ্যন হৈছোঁ কি যে গৌৰৱ গগৈ বা তেওঁৰ মানে যি দল, এই দলৰ বাবেতো আজি এইটো অশান্তি। যি সংখ্যালঘু অঞ্চলত যি উচ্ছেদিত হৈছে তাৰ মূলগত দায়িত্ব, মূলগত দায় আমাৰ হেৰি নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয়, মূলগত দায় হৈছে কংগ্ৰেছ দল। কাৰণ কংগ্ৰেছ দলে সেইসমূহ মানুহক যদি তেনেকুৱাকৈ ফৰেষ্ট ৰিজাৰ্ভত যদি নবহায়, তেওঁলোকে যদি অন্য মাটিত যদি খাচ মাটিত বহায়, তেওঁলোকক যদি পাত্তা দিলেহেঁতেন, তেতিয়াহ'লে আজি এই যন্ত্ৰণা তেওঁলোকে নাপালেহেঁতেন বা আমিও মনকষ্ট নাপালোহেঁতেন। আমিও মনকষ্ট পাইছোঁ, কাৰণ নিজৰ এটা ঘৰত আছে। গতিকে এই মনকষ্ট আমি যদি পাইছোঁ কংগ্ৰেছৰ কাৰণে পাইছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে পোৱা নাই। হিমন্ত বিশ্ব শৰ্মাটো উচ্ছেদ কৰা নাই। যি সুপ্ৰিম কোৰ্টৰ যি ভাৰ্ডিক্ট, সেই ভাৰ্ডিক্টৰ আধাৰত আইনৰ আওতাত থাকি পূৰ্বতে ভুলক্ৰমে বা ইচ্ছাক্ৰমে তেওঁলোকে ভোটৰ ৰাজনীতি কৰাৰ বাবে মানুহক বিপথে পৰিচালিত কৰিছিল সংখ্যালঘুসকলক। আৰু আগন্তুক দিনত নিয়মৰ আধাৰত য'ত যি মাটি পাবলগীয়া আছে, যদি ভূমিহীন আছে, আগন্তুক দিনতো তেওঁলোকে নিজৰ নিজৰ স্থানত য'ত অৰিজিন ঘৰ আছিলে তাত এপ্লাই কৰিলে নিশ্চিত ওপৰত তেওঁলোকে মানে মাটি তেওঁলোকে পাব। স্বাভাৱিকতে এইটো বেদখল এতিয়া ৰিজাৰ্ভেই হওক বা আমাৰ বনাঞ্চলেই হওক, য'ত য'ত তেনেকুৱাকৈ আছে পৰ্যায়ক্ৰমে তেনেকুৱাকৈ নিশ্চিত ওপৰত হ'ব। গতিকে কাও মাৰি লৈ পেলাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানুহৰ দাবী আবেদন চলি আছিলে। মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বিষয়টো অৱগত। নিশ্চিত ওপৰত আগন্তুক দিনত তেনেকুৱা এটা ব্যৱস্থা হ'বগৈ। কাৰণ কিয় যিসমূহ প্ৰথম অৱস্থাত লক্ষ্য ৰাখিছে চৰকাৰে যে ফৰেষ্ট লেণ্ড, কাৰণ ফৰেষ্ট লেণ্ড যদি আজি হেৰি কৰে, হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি হ'ব। বাঘবোৰ ওলাই পেলাইতো আমাকে খাব, সিংহবোৰ ওলাই আমাকে খাব, হাতীবোৰ ওলাই পেলাইতো আমাকে মাৰিব। গতিকে যাতে বন্যপ্ৰাণী আৰু মানুহৰ মাজত যাতে সংঘাত নহয়, প্ৰথম অৱস্থাত মানে কি যে বনাঞ্চল যাতে সংৰক্ষিত কৰি ৰাখিব পাৰে, তাত বেদখল যাতে নহয়, তাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰ আধাৰত আমাৰ চৰকাৰখনে বিহিত ব্যৱস্থা লৈছে।